জয় শ্ৰী ৰাধে কৃষ্ণ। সকলোৱে সত্যৰ অনুসন্ধান কৰিছে, সকলোৱে সত্যক জানিব বিচাৰে। এই অনুসন্ধানটোৱে হৈছে যথাৰ্থ দৰ্শন। দেৱতাসকলে প্ৰচাৰ কৰিলে যে পৰমেশ্বৰ ভগৱানেই হৈছে পৰম সত্য। এই জগতত যদি কোনো ঐশ্বৰ্য যশ আছে তেনেহলে সেই ঐশ্বৰ্য যশৰ কাৰণ হৈছে শ্ৰীকৃষ্ণ। এই জগতত যদি কোনো জ্ঞান থাকে তেনেহলে সেই জ্ঞানৰ কাৰণ হৈছে শ্ৰীকৃষ্ণ। গতিকে সকলো ধৰণৰ আপেক্ষিক সত্যৰ উৎস হৈছে শ্ৰীকৃষ্ণ। এই জগত হিতি, অপ, তেজ, মৰুত, বোম এই পাঁচটি উপাদানৰ দ্বাৰা গঠিত আৰু এই পাঁচটি উপাদানে শ্ৰীকৃষ্ণৰ পৰা উদ্ভূত হৈছে। দেৱতাসকলে জড় প্ৰকৃতিৰ তত্ত্ব বিশ্লেষণ কৰি পৰমেশ্বৰ ভগৱানৰ অৰ্থাৎ শ্ৰীকৃষ্ণৰ স্তৱ কৰিব ধৰিলে। দেৱতাসকলে প্ৰাৰ্থনা কৰিলে, হে প্ৰিয়তম ভগৱান, পৰম পুৰুষ ৰূপে তোমাৰ শাশ্বত স্বৰূপ উপলব্ধি কৰা অত্যন্ত কঠিন। মানুহে সাধাৰণতে তোমাৰ প্ৰকৃত ৰূপ যে কি সেইটো জানিব নোৱাৰে। সেয়েহে তুমি স্বয়ং আবিৰ্ভূত হৈ তোমাৰ নিত্য শাশ্বত আদি ৰূপ দৰ্শন কৰাৰ কাৰণে অৱতৰণ কৰিছা। ভক্তক আনন্দ দিবৰ কাৰণে তুমি এই ৰূপ ধাৰণ কৰিছা। ভগৱত গীতাত কোৱা হৈছে যে সাধুসকলক আনন্দ দিবৰ কাৰণে ভগৱানে অৱতৰণ কৰে। পৰিত্ৰাণায়া সাধূনাম, কিন্তু এই ৰূপ আকৌ অসুৰসকলৰ কাৰণে অত্যন্ত ভয়ংকৰ। বিনাশায় সদুষ্কৃতাম, কিয়নো তেওঁ দুষ্কৃতিকাৰীসকলক বিনাশ কৰাৰ কাৰণে আবিৰ্ভূত হয়। এইভাৱে একেলগে ভক্তসকলক আনন্দ দান কৰাৰ কাৰণে আৰু অসুৰসকলক বিনাশ কৰাৰ কাৰণে ভগৱান আবিৰ্ভূত হৈছে। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰী ৰাধে কৃষ্ণ, জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।